আপোনালোকৰ লাষ্ট ভিডিঅ'ত আপোনালোকৰ কমেণ্টছ এণ্ড ৰেছপণ্ডে মোক এই ভিডিঅ'টো মটিভেট কৰিছে। চ' লাষ্ট আমি VFXৰ কথা পাতি আছিলোঁ। চ' হেল্ল' এভৰিৱান, মই ক্লামজি বয়। চ' এই ভিডিঅ'টোত আমি আৰু ডিটেইলত কথা পাতিম। লাষ্ট ভিডিঅ'টোত ভইচটো অলপ প্ৰব্লেম আছিল, তো সেইটো কাৰণে চৰি। চ' হোপফুলি এই ভিডিঅ'টোত ভইচ এভৰিথিং উইল বি অ'কে। চ' VFX কি হয়? আমি লাষ্ট ভিডিঅ'টোত কৈছিলোঁ VFX is a process of enhancing look and feel of the image, not image, the scene, the shot or the sequence. So by using CGI, it was done for CGI whole computer generated imagery. So আজি আমি ডিছকাছ কৰিম VFX ৰ ভিতৰত কি আহে, what are the processes of VFX. So VFX is really a vast topic and vast process বুলি ক'ব পাৰি. So আজিকালি most of the director one third of the director prefer VFX than the practical effects বহুত expensive হয় আৰু ৰিটেক যেতিয়া দিব লাগে তেতিয়া প্ৰডাকশ্যন কষ্ট বহুত বাঢ়ি যায় আৰু because of that most of the director CGI prefer কৰে is VFX. So VFX ৰ ভিতৰত কি আহে এতিয়া? So VFX ৰ ভিতৰত আহে মেট পেইণ্টিং. So যিহেতু নামৰ পৰা আপুনি গেছ কৰিব পাৰিছে ইটছ এ কাইণ্ড অফ পেইণ্টিং. পেইণ্টিং মানে কেনেকুৱা ধৰণৰ পেইণ্টিং? ইটছ এ ডিজিটেল পেইণ্টিং. পুৰণা আগতে হেৰিত ফিল্ম মেকিংছত এইটো ট্ৰেডিশ্যনেল পেইণ্টিং ইউজ আছিল, কাৰণ সেইটো টাইমত ইমান টেকন'লজি ডেভেলপ নাছিল. চ' হাতেৰে পেইণ্ট কৰি মেট এটা কেমেৰা বুলি নহয়, গ্লাছত মেট এটা ক্ৰিয়েট কৰিছিল. মেট এটা ক্ৰিয়েট কৰি গ্লাছত পেইণ্ট কৰি মেট পেইণ্টিং, তাৰপিছত এইটো বস্তু ইউজ কৰা হৈছিল আৰু কেমেৰা মুভমেণ্ট যেতিয়া দিব পৰা নাছিলে, যে কেমেৰা মুভমেণ্ট দিলে এটা পজিশ্যন যেতিয়া চেঞ্জ হ'ব তেতিয়া এইটো বহুত ডিফিকাল্ট আছিল যে মেট পেইণ্টিং আৰু ফুটেজটো কম্বাইন কৰি বহুত ডিফিকাল্ট হৈ পৰিছিল. কিন্তু আজিকালি এইটো বস্তু বহুত ইজি হৈ পৰিছে, যিহেতু CGI ইউজ বহুত এডভান্স হৈ গৈছে আজি টেকন'লজি. চ' নৰ্মেল গ্ৰীণ স্ক্ৰীণ বা ব্লু স্ক্ৰীণ এটা ইউজ কৰি বেকগ্ৰাউণ্ডটো অতি সহজতে ৰিপ্লেচ কৰিব পাৰি. চ' মেট পেইণ্টিং হ'ল ইটছ এ কাইণ্ড অফ লেণ্ডস্কেপ বা কিবা এটা চিন যিটো নেকি শ্বুটিঙৰ টাইমত যিটোৰ এক্সিষ্টেঞ্চ নাছিল শ্বুটিঙৰ টাইমত, কিন্তু পষ্ট প্ৰচেছিং VFXৰ জৰিয়তে এইটো বস্তু এনেকুৱা লুক এণ্ড ফিল দিব পাৰি মেট পেইণ্টিঙৰ জৰিয়তে, বা বেচিকেলি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব মেট পেইণ্টিঙৰ জৰিয়তে. শ্বুটিঙৰ পিছত যিটো বস্তু এক্সিষ্টেঞ্চ নাছিল সেইটো বস্তু মেট পেইণ্টিঙৰ জৰিয়তে তাতে কম্বাইন কৰি যেনেকুৱা ধৰণৰ লুক ডাইৰেক্টৰ বা ফিল্ম মেকাৰ্ছৰ তেওঁলোকে দিব বিচাৰিছিল সেইটো বস্তু তেওঁলোকে ইলিউজন ক্ৰিয়েট কৰে এটা. তো সেইটো হ'ল মেট পেইণ্টিং. যদি মেট পেইণ্টিঙৰ বিষয়ে ডিটেইলত জানিব বিচাৰে কমেণ্ট কৰিব, মই মেট পেইণ্টিঙৰ কাৰণে বেলেগ এটা ছেপাৰেট ভিডিঅ' বনাম তেতিয়া. Next comes modeling. So modeling is not that ramp modeling which you do actually. So it's a process of making a living being or non-living object, creating it in a 3D space with the help of softwares like ZBrush আছে, Maya আছে, এইবোৰ আমি ইউজ কৰোঁ মডেলিঙৰ কাৰণে. চ' মডেলিং কনচেপ্টটো বিৰাট ইণ্টাৰেষ্টিং হয়, ইউ কেন চেক ইন গুগল. চ' তাৰপিছত আহে ৰিগিং. যে ৰিগিং কি হয়? এতিয়া আমি মডেলিং এটা কৰিছোঁ, তো মডেলিঙৰ এইটো আমি একচুৱেলি মেছ বুলি কওঁ. তো মেছটো আমি এনিমেট কৰিব লাগে. চ'
এনিমেট কৰিব হ'লে কিবা এটা চাপ'জ হিউমেন এটা কৰিছোঁ হিউমেন মডেল এটা লৈছোঁ চ' হিউমেন মডেলটো আমাৰ নৰ্মেলি বডিৰ ভিতৰত ব'ন ষ্ট্ৰাকচাৰ এটা থাকে তো আমি যিটোৱে আমাক বডিটোক গঠন দিয়ে গঠন মিনছ শ্বেপ এটা দিয়ে নহ'লে ভিতৰত যদি ব'নছ নাথাকে তো কিহৰ ভিতৰত মানে কেনেকৈ মানুহটো ষ্টেডি হৈ কেনেকৈ থাকিব নহ'লে হিলি ডুলি থাকিব পৰি যাব চ' স্কেলেটন ষ্ট্ৰাকচাৰ যিটো ক্ৰিয়েট কৰা হয় সেইটোক ৰিগিং বুলি কয় চ' যিটো থ্ৰুদি স্মুথ মুভমেণ্ট বা এনিমেট কৰোঁতে ইজি হয় চ' ইমান ডিটেইলত নাযাওঁ জাষ্ট থুলমূলকৈ কৈছোঁ যদি ডিটেইলত জানিব হয় কমেণ্ট বক্সত জনাব আই উইল গ' ইন ডেপথ ইন চাম আদাৰ ভিডিঅ' চ' তাৰপিছত আহে এনিমেশ্যন চ' ডিজিটেল এনিমেশ্যন আমি নৰ্মেলি ডিজিটেল এনিমেশ্যন ইউজ কৰা হয় চ' আগতে আছিল এনিমেশ্যনৰ দুটা পাৰ্ট আছে 2D এনিমেশ্যন 3D এনিমেশ্যন তো 2D এনিমেশ্যন আগতে ট্ৰেডিশ্যনেল এনিমেশ্যন ইউজ কৰা হৈছিল ট্ৰেডিশ্যনেল এনিমেশ্যন ইজ মিনছ এটা এনিমেশ্যনত পাৰ ফ্ৰেমটো আমি নৰ্মেলি 24 FP পাৰ ফ্ৰেমত 24টা পাৰ এনিমেশ্যন ছেকেণ্ডত 24টা ফ্ৰেম আহে এটা এনিমেশ্যনত চ' আজিকালি যিবোৰ এনিমে জাপানিজ মাংগা এনিমেশ্যন এইবোৰত নৰ্মেলি 12 FPS ইউজ হয় বাট নৰ্মেলি ট্ৰেডিশ্যনেল এনিমেশ্যন বা এনিমেশ্যনত 24টা ফ্ৰেম ইউজ কৰা হয় কিছুমান 30 ফ্ৰেম ইউজ কৰে কিন্তু এনিমেশ্যন পাৰ ফ্ৰেমত 24টা যিটো ইউজ কৰা হয় ট্ৰেডিশ্যনেল এনিমেশ্যনত সেইটো পাৰ ফ্ৰেম হাতেৰে ড্ৰ কৰিছিল ত' 24টা ফ্ৰেম হাতেৰে মুভমেণ্ট দিয়াটো বিৰাট টাফ কাম হয় তো যিটো কাৰণে মানে আজিকালি ট্ৰেডিশ্যনেল এনিমেশ্যনটো বহুত কম ইউজ কৰা হয় নৰ্মেলি আজিকালি ডিজিটেলে চব ইউজ কৰে 2D এনিমেশ্যন কৰিলেও ডিজিটেলে ছফ্টৱেৰৰ জৰিয়তে হেৰি কৰা হয় আৰু 2D এনিমেশ্যনটো অলপ টাফ হয় একচুৱেলি ক'ব গ'লে কম্পেয়াৰ টু 3D এনিমেশ্যন কিয়নো 3D এনিমেশ্যনত আপুনি 2D এনিমেশ্যনতছে বেছি ডিটেইলত যাব পাৰে বাট আপোনাৰ মডেল এটা থাকে মডেলটোকহে আপুনি ফ্ৰেম কি ফ্ৰেম ছফ্টৱেৰত কি ফ্ৰেম ঢালি কেনে এইটো এনিমেট কৰা হয় যিটো নেকি কম্পেয়াৰ টু 2D বহুত ইজি হয় আৰু মুভমেণ্টটো বহুত স্মুথ হয় কিন্তু 2D এনিমেশ্যনত অলপ জাৰ্কিয়ে হয় ক'ব পাৰি 2D এনিমেশ্যনটো কিয়নো আপুনি হাতেৰে বা পাৰ ফ্ৰেম আপুনি ড্ৰ কৰিব লাগে চ' ইটছ এ কাইণ্ড অফ ডিফিকাল্ট টু গেট এ স্মুথ মুভমেণ্ট বাট আৰু এইটো বহুত টাইম কনজিউমিং হয় ন' ডাউট বহুত ভাল ষ্টুডিঅ' আছে যিবোৰে 2Dটো বহুত ভাল এনিমেশ্যন লাইক ডিজনী আমি চবেই জানো ডিজনীৰ এনিমেশ্যনবোৰ আমি চবেই চাই ডাঙৰ হৈছোঁ ডিজনীৰ এনিমেশ্যনবোৰ ফ্ল'লেছ হয় 2D এনিমেশ্যন হয় 3D এনিমেশ্যন কিন্তু আমাৰ নৰ্মেলি আমাৰ যেতিয়া ছাপ'জ আমাৰ ইণ্ডিয়ান এনিমেশ্যনৰ কথা কৈছোঁ 2D এনিমেশ্যন যিবিলাক ইউজ হয় আজিকালি ছোটা ভীম হওক বা কৃষ্ণা যিবোৰ আজিকালি নৰ্মেলি চলি আছে তো সেইবোৰ এনিমেশ্যন আপুনি যদি চায় সেইটো কোৱালিটি আৰু ডিজনী কোৱালিটি বহুত ডিফাৰেঞ্চ থাকে আৰু 2D এনিমেশ্যন এটা বহুত টাইম কনজিউমিং হয় তো এটা 2D এনিমেশ্যন এটা বনাওঁতে বহুত টাইম লাগে কিন্তু আমাৰ আজিকালি যিবোৰ নৰ্মেল এনিমেশ্যনবোৰ হেৰি হয় নৰ্মেল এনিমেশ্যনবোৰ ষ্টুডিঅ'বোৰ কৰে সিহঁতৰ মানে বহুত সোনকালে সিহঁতৰ আউটপুট দিব লাগে আৰু উইকলি টাৰ্গেট থাকে সিহঁতৰ যে আজি এইটো এপিছড ৰিলিজ কৰিব লাগিব বা 2D এনিমেশ্যন বহুত এক্সপেঞ্চিভ হয় যিটো নেকি আৰু নৰ্মেল প্ৰডিউচাৰবোৰে বিয়াৰ কৰিব নিবিচাৰে তো আজিকালি 3D এনিমেশ্যন বেছি ইউজ কৰা হয় তো এনিমেশ্যনৰ বিষয়ে যদি জানিব আছে ইন ডেপথ চ' আপুনি জনাব পাৰে আই উইল গো ইন চাম আদাৰ ভিডিঅ'
চ' আই থিংক ভিডিঅ'টো দুটা পাৰ্টত কৰিলে বেছি বেটাৰ হয়, কাৰণ ছিংগল পাৰ্টত বহুত দীঘল হৈ যায় আৰু মানুহ বহুত ব'ৰ ফিল কৰে। চ' এইটো আছিল ফাৰ্ষ্ট পাৰ্ট। তো ছেকেণ্ড পাৰ্টটো অতি সোনকালে ৰিলিজ কৰিম বুলি ভাবিছোঁ। চ' থেংক ইউ ফৰ ৱাচিং। চ' প্লিজ মেক শ্যোৰ টু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু আপোনালোকৰ ছাপোৰ্ট দি থাকিব। আৰু যদি কিবা ছাজেশ্যন থাকে, যদি কিবা জানিব ছেপাৰেটলি যদি কিবা জানিব বিচাৰে বা যদি কিবা অপিনিয়নছ থাকে, প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু থেংক ইউ।